হেল্ল' এভৰিৱান, জিকে মডাৰ্ণ আছাম ইউটিউব চেনেলে আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আকৌ এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ সন্মুখত আগবাঢ়ি আহিছোঁ। ভিডিঅ'টো সম্পূৰ্ণকৈ এডিআৰই গ্ৰেড 3 এণ্ড গ্ৰেড 4 এক্সাম পৰীক্ষাৰ্থীসকলৰ বাবে আৰু ভিডিঅ'টো মেণ্টেল এবিলিটি বা ৰিজনিঙৰ পৰা লোৱা হৈছে। আশা কৰোঁ এইটো ভিডিঅ'ৰ জৰিয়তে আপোনালোকৰ ভালেখিনি সহায়ক হ'ব। যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ পাহৰি নাযাব। চেনেলটো এইকাৰণে ছাবস্ক্ৰাইব কৰি ৰাখিব যাতে আপোনালোকৰ অন্য বিষয়ৰ প্ৰশ্ন উত্তৰ মই এইটো চেনেলৰ জৰিয়তে আপোনালোকে আগবঢ়াব পাৰোঁ। আৰু সেইটো মেইন ভিডিঅ'লৈ যাওঁ। আজি প্ৰথমটো প্ৰশ্নত আছে চাব। প্ৰথমটো প্ৰশ্নত কৈছে বৰুণ সঞ্জয়তকৈ ওখ। এইটো ভালকৈ খেয়াল কৰিব। বৰুণ হৈছে সঞ্জয়তকৈ ওখ। বিপুল বৰুণতকৈ ওখ। প্ৰথমত আছিল মানে সঞ্জয়তকৈ বৰুণ ওখ। এইবাৰ আকৌ কৈছে বৰুণতকৈ বিপুল ওখ। তেনেহ'লে বিপুল ওখ হ'ল আটাইতকৈ। কৃষ্ণ বিপুলৰ সমান ওখ নহয়, কিন্তু বৰুণতকৈ ওখ। কোনজন আটাইতকৈ ওখ? এতিয়া আমি প্ৰণালীবদ্ধ হিচাপে সজাবলৈ গ'লে প্ৰথমত কৈছে কি বৰুণ সঞ্জয়তকৈ ওখ, গতিকে বৰুণ লিখা। এইটো চাপ'জ বৰুণ কাতকৈ ওখ বুলি কৈছে, বৰুণ সঞ্জয়তকৈ ওখ, গতিকে বৰুণ এইটো হ'ব চাপ'জ সঞ্জয়। তাৰপিছত বিপুল বৰুণতকৈ ওখ, বিপুল আকৌ কাতকৈ ওখ বুলি কৈছে বৰুণতকৈ, তেনেহ'লে বৰুণতকৈ বিপুল ওখ। আকৌ কৈছে কৃষ্ণ বিপুলৰ সমান ওখ নহয়, কৃষ্ণ বিপুলৰ সমান ওখ নহয়, তেনেহ'লে কৃষ্ণ এইটো কি পালোঁ আমি বিপুল, এইটো বিপুল নহ'ব, গতিকে সঞ্জয় বৰুণ কৃষ্ণ হ'ব আৰু বিপুল হ'ব। গতিকে এইকেইটাৰ ভিতৰত সঠিক উত্তৰটো হ'ব, মানে প্ৰশ্নটোত কৈছে আটাইতকৈ ওখ কোনজন হ'ব, সেই হিচাপে আটাইতকৈ ওখ মানে কি হয়, অপশ্যন নম্বৰ বি বিপুলেই হয়। এবাৰ 2 নম্বৰ প্ৰশ্ন। সুনিতা এটা শাৰীৰ দুয়োফালৰ পৰা একেবাৰে শেষৰ স্থানত, একেবাৰে শেষৰ 11তম স্থানত আছে। এইটো মানে প্ৰশ্নটো অলপ ভুল আছে, গতিকে এইটো হ'ব 11তম স্থানত আছে। মানে এটা শাৰী আছে, সেই শাৰীটোৰ দুয়োফালৰ পৰা মানে 11 নম্বৰ স্থানত আছে। সেই শাৰীটোত থকা ছোৱালী কিমান আছে সেইটো উলিয়াব লাগে। এতিয়া চোৱা, যিহেতু 11 নম্বৰ স্থানত আছে, গতিকে সেই হিচাপে আমি কি কৰিম, এটা শাৰীত দুয়োফালৰ পৰা 11, গতিকে কি কৰিব লাগিব 11 যোগ 11 কৰিম, মানে যিহেতু এটা শাৰীতে আছে। আৰু কি কৰিব লাগিব, যিহেতু দুইটা শাৰীৰ পৰা ই মাজত আছে, গতিকে ই কি কৰিব লাগিব 1 বিয়োগ কৰিব লাগিব। সেই হিচাপত 11 কি হয় 22 বিয়োগ 1 সমান কি হ'ব 21। গতিকে 21 হ'লে এনচাৰটো হয় অপশ্যন নম্বৰ চি। সুনিতাই মানে 21 নম্বৰ স্থানত আছে। এটা 3 নম্বৰ প্ৰশ্নত আছে, এটা জন্মদিনৰ উপলক্ষত 5জন বন্ধু একেটা শাৰীত বহিছে। এম অ'ৰ বাওঁফালে হিচাপ কৰি চাবা। এম হৈছে অ'ৰ বাওঁফালে, যেনেকৈ এইটো অ'ৰ বাওঁফালে এম, পিৰ সোঁফালে আছে এছ, মানে কি কৈছে ৰ'ব, এম অ'ৰ বাওঁফালে আছে পি, এম অ'ৰ বাওঁফালে হ'ল, পিৰ সোঁফালে আছে এছ, পিৰ সোঁফালে মানে কি হ'ব, এইটো চাপ'জ পি, এইটো হ'ব এছ, পিৰ সোঁফালে এছ, আৰু টিৰ সোঁফালে বহিছে, গতিকে এছ টিৰ সোঁফালে বহিব। ৰ'ব আকৌ এবাৰ বহিছোঁ। এটা জন্মদিন উপলক্ষে 5জন বন্ধু একেটা শাৰীত বহিছে। এম অ'ৰ সোঁফালে এইটো অ',
এম অ'ৰ বাওঁফালে গতিকে এমটো হ'ব অ'ৰ এইটো অ' এম হ'ল বাওঁফালে পিৰ সোঁফালে আছে পিৰ সোঁফালে আৰু পিৰ সোঁফালে আছে মানে অ'ৰ বাওঁফালে এম আৰু পিৰ সোঁফালে গতিকে এইটো কি হ'ব পি হ'ব এছ টিৰ সোঁফালে এছ হ'ল টিৰ সোঁফালে গতিকে এইটো যদি টি হয় টিৰ সোঁফালে এছ হ'ব কিন্তু পিৰ বাওঁফালে হ'ল এছ সেই হিচাপত চোৱা প্ৰশ্নটোত কৈছে কোনজন সমাজত বহিছে যিহেতু ইয়াত 5জন আছে হিচাপ কৰি চালে 1 2 3 নম্বৰটো পি আছে গতিকে সঠিক এনচাৰটো অপশ্যন নম্বৰ চি পি হ'ব 4 নম্বৰ প্ৰশ্নত আছে বৰ্ণৰ এটা শাৰীত এটা বৰ্ণৰ বাওঁফালৰ পৰা 5তম স্থানত আৰু সোঁফালৰ 12তম স্থানত আছে এটা শাৰীত কিমানটা বৰ্ণ আছে তাৰমানে বৰ্ণৰ ক্ৰম আছে এটা হৈছে 5 নম্বৰ আৰু এটা হৈছে 12 নম্বৰ মুঠ কিমানটা বৰ্ণ আছে এইটো হিচাপ কৰিব গ'লে আমি আগৰ নিচিনা কৰিম আগতে এটা কৰিছিলোঁ 5 + 12 - 1 = 5 + 12 কিমান হয় 17 আৰু 17ৰ পৰা 1 গ'লে কিমান হয় 16 গতিকে 16 কোনটোত আছে অপশ্যন নম্বৰ বি 5 নম্বৰ প্ৰশ্নত আছে লক্ষ্মী মিনুতকৈ বয়সত ডাঙৰ গতিকে চাব এইটো এল মিনুতকৈ ডাঙৰ লক্ষ্মী আকৌ কৈছে লীলা মিনুতকৈ বয়সত ডাঙৰ কিন্তু লক্ষ্মীতকৈ বয়সত সৰু গতিকে লক্ষ্মীতকৈ এইটো হ'ল লক্ষ্মী আছিল প্ৰথমটো লক্ষ্মী গতিকে আকৌ লক্ষ্মী হ'ব সেইটো চোৱা লীলা মিনুতকৈ ডাঙৰ লীলা গতিকে এইটো লক্ষ্মী তাৰপিছত হ'ব লীলা তাৰপিছত হ'ব মিনু এইবাৰ আকৌ মিনু হৰিতকৈ লতা সৰু মিনু আৰু হৰিতকৈ আকৌ লতা সৰু এইবাৰ চোৱা সেই হিচাপত হ'লে মিনু হৰি হ'ব আকৌ লতা সেই হিচাপত মানে আটাইতকৈ সৰু গ'ল কোনে লতা হ'ব আটাইতকৈ সৰু অপশ্যন নম্বৰ ডি প্ৰশ্নমতে কোন আটাইতকৈ সৰু লতা প্ৰশ্নটো হ'ল এখন সমাৱেশত 7গৰাকী ব্যক্তি এটা শাৰীত বহিছে চি বহিছে বিৰ বাওঁফালে কিন্তু ডিৰ সোঁফালে চি বহিছে মানে বিৰ বাওঁফালে ডিৰ সোঁফালে বুলি কৈছে এ বহিছে বিৰ সোঁফালে এফ বহিছে ইৰ সোঁফালে কিন্তু ডিৰ বাওঁফালে এইচ বহিছে ইৰ বাওঁফালে সমাজত বহা ব্যক্তিগৰাকী কোন এতিয়া চোৱা প্ৰশ্নমতে সমাৱেশত যিহেতু এটা শাৰীত বহিছে মানে 7গৰাকী ব্যক্তি চি বহিছে বিৰ বাওঁফালে এটি চাব চি বহিছে বিৰ বাওঁফালে গ'ল কিন্তু ডিৰ সোঁফালে চি হ'ল ডিৰ সোঁফালে এ বহিছে বিৰ বাওঁফালে নহয় সোঁফালে এ বহিছে বিৰ সোঁফালে এফ বহিছে ইৰ সোঁফালে গতিকে এফ দিবা এফ বহিছে ইৰ সোঁফালে এফ হ'ল কিন্তু ইৰ সোঁফালে কিন্তু ডিৰ বাওঁফালে মানে এফটো চাব ইৰ সোঁফালে হ'লে আৰু ডিৰ বাওঁফালে হ'ল এইচ বহিছে ইৰ বাওঁফালে হ'ব এইচ এতিয়া চোৱা সংখ্যা হিচাপ কৰি চোৱা 1 2 3 4 5 6 7টা হ'ল এতিয়া প্ৰশ্ন হ'ল সমাজত বহা ব্যক্তিগৰাকী বাছি উলিওৱা হিচাপ কৰি দুয়োফালৰ পৰা 3 নম্বৰ কোনটো হয় 3 ইফালৰ পৰা 3 ডিটো হ'ল মাজত
গতিকে সঠিক উত্তৰটো হ'ব অপশ্যন নাম্বাৰ বি। 7 নম্বৰ প্ৰশ্ন, এইটো এটা শব্দ দিয়া আছে THOREM শব্দটো এটা পৰিচিত শব্দৰ উদ্ভৱ ৰূপ। শব্দটো নিৰ্ণয় কৰি তাৰ প্ৰথম আখৰটো কি হ'ব নিৰ্ণয় কৰা। এইটো চোৱা মানে উলট পালট কৰি দিয়া আছে শব্দটো আমি সঠিক ৰূপত সজাব লাগিব। তো প্ৰথমত যিটো এম আছে এমটো লিখিলোঁ আমি, তাৰপিছত অ' লিখিম, তাৰপিছত টি লিখিম, তাৰপিছত এইচ লিখিম, তাৰপিছত ই লিখিম, তাৰপিছত আৰ। গোটেইকেইটা ইয়াৰ লগত মিলিছে চাব। শব্দটো হ'ল মাদাৰ। শব্দটো নিৰ্ণয় কৰি তাৰ প্ৰথম আখৰটো কি হ'ব কোৱা, তাৰ প্ৰথমটো আখৰ হ'ব এম। গতিকে অপশ্যন নাম্বাৰ ডি। এবাৰ ইয়াতে দুটা শব্দ দিয়া আছে SURNE TODROC, দুটা ওচৰা ওচৰি থকা সম্পৰ্ক। পৰিচিত শব্দৰ উদ্ভৱ ৰূপ। শব্দ দুটা নিৰ্ণয় কৰি প্ৰথম আখৰ দুটা লিখা। শব্দ দুটা নিৰ্ণয় কৰিব লাগিব, উল্টা পাল্টাকৈ দিয়া আছে আমি চিধা কৰিব লাগিব। এইটো SURNE শব্দটো কি হ'ব চোৱা। প্ৰথমত আমি এন লিখিম, এনৰ পিছত ইউ লিখিম তাতে দিয়া, তাৰপিছত আৰ লিখিম, তাৰপিছত এছ, তাৰপিছত ই। গতিকে এইটো চোৱা 1 2 3 4 5টা আখৰ আছিল, এইটো নাৰ্ছ হৈ গ'ল। তাৰপিছত কি হ'ব, এইটো TODROC এইটো লিখোঁ। প্ৰথমত লিখিম ডিটো আছে তাতে, তাৰপিছত অ', তাৰপিছত চি, তাৰপিছত লিখিম টি, তাৰপিছত অ', তাৰপিছত হ'ল আৰ, ডক্টৰ। এইটো হ'ল নাৰ্ছ, এইটো হ'ল ডক্টৰ। এতিয়া প্ৰশ্নটো হ'ল শব্দ দুটা নিৰ্ণয় প্ৰথম আখৰ দুটা লিখা। ইয়াৰ প্ৰথম আখৰ এন, ইয়াৰ ডি। গতিকে অপশ্যন হ'ব অপশ্যন নম্বৰ চি, DN। 9 নম্বৰ প্ৰশ্ন, HOLOC এইটো আৰু DESTUNT এই দুটা শব্দ খুব ওচৰ সম্বন্ধ থকা শব্দৰ ওলট পালট ৰূপ। প্ৰকৃত শব্দ দুটাৰ প্ৰথম আখৰ দুটা একেই হ'ব, মানে দুইটাৰ প্ৰথম আখৰ একেই হয়। শেষৰ আখৰ দুটা নিৰ্ণয় কৰিব লাগিব। প্ৰথমে এইটো চোৱা, এইটোত আমি কি লিখিব লাগিব, প্ৰথম এছ, তাৰপিছত চি, এইচ, ডাবল অ', এল। এইটো হ'ল এই শব্দটো চোৱা, মিলাই চোৱা, স্কুল হ'ল। তাৰপিছতটো হ'ব এছ টি ইউ ডি, ডি গ'ল, ইজ টু ডি, তাৰপিছত হ'ব ই, তাৰপিছত এন, তাৰপিছত টি, ইজ টু ডেণ্ট। গতিকে প্ৰশ্নটোত কৈছে শেষৰ আখৰ দুটা হ'ল, ইয়াৰ হ'ল এল, ইয়াৰ হ'ল টি। গতিকে এল টি হ'ল অপশ্যন নম্বৰ বি। 9 নম্বৰ প্ৰশ্ন কৈছে তলৰ আখৰবোৰ পুনৰ সজালে এবিধ ফলৰ নাম হ'ব। EGORNA ফলটোৰ নাম আখৰটো ফলৰ প্ৰথম আখৰটো লিখা। এই শব্দটো চাব, এই শব্দটো লিখিলে আমি প্ৰথমত যদি ইয়াত থকা অ'টো লিখোঁ, তাৰপিছত এটা আৰ আছে, অ' আৰ, তাৰপিছত অ'ৰে, তাৰপিছত এনটো লিখিম, তাৰপিছত জি, তাৰপিছত ই। গতিকে কি হ'ল অৰেঞ্জ, অৰেঞ্জটোৰ প্ৰথম আখৰ হ'ল অ', গতিকে অপশ্যন নম্বৰ ডি। এবাৰ 11 নম্বৰ প্ৰশ্ন, এজন ব্যক্তিৰ পৰিয়ালটো, তেওঁৰ পত্নী, 3টা পুত্ৰ, তেওঁলোকৰ পত্নীসকল আৰু প্ৰতিজনৰ 3টাকৈ পুত্ৰৰে গঠিত পৰিয়ালটোৰ সংখ্যা কিমান। এইটো আমি হিচাপ কৰিম চাব। প্ৰথম প্ৰশ্নতে এজন ব্যক্তিৰ পৰিয়ালটো তেওঁৰ পত্নী, গতিকে এজন ব্যক্তি 1, তেওঁৰ পত্নী 1 যোগ 1, 3টা পুত্ৰ যোগ 3, তেওঁলোকৰ পত্নীসকল এইটো যোগ 3, যোগ প্ৰতিজনৰে 3টা পুত্ৰ, প্ৰতিজনৰে 3টাকৈ আহিলে কিমান হয়, 3 3 গুণ 9,
9 এবার টোটাল আমি হিসাব করিম 1 1 2 3 5 আৰু 3 8 8 আৰু 9 কিমান হয় 17 গতিকে 17 17 হলে অপশন নম্বৰ ডি হল 17 এবার 12 নম্বৰ প্ৰশ্ন এটা মেচিনে এডাল ৰিবনত 6 বাৰ এটা ৰিবন 6 বাৰত 10 মিটাৰকৈ কাটে মানে 6 বাৰত 10 মিটাৰকৈ কাটে 3 কিলোমিটাৰ দীঘল ৰিবন এডাল সম্পূৰ্ণকৈ কাটিবলৈ হলে কিমান বাৰ প্ৰয়োজন হ'ব ঠিক তেনেকুৱা 3 কিলোমিটাৰ দীঘল ৰিবন এটা সম্পূৰ্ণকৈ কাটিবলৈ কিমান সময় লাগিব মানে কিমান সময়ৰ প্ৰয়োজন হ'ব কিমান বাৰ প্ৰয়োজন হ'ব মানে কিমান বাৰ এইটো প্ৰশ্নটো হৈছে যেহেতু 6 বাৰত 10 মিটাৰকৈ কাটে এবাৰ আমি হিসাব কৰিম আমি সকলো জানো 3 কিলোমিটাৰ 1 কিলোমিটাৰ যেহেতু 1000 হয় 3 কিলোমিটাৰ কিমান হ'ব 3000 এডাল ৰিবন কাটিবলৈ হলে কিমান বাৰ প্ৰয়োজন গতিকে 3000ক আমি 10ৰে ভাগ কৰিম 10ৰে ভাগ কৰি এইটো 0 কাটা থাকিল কিমান 300 গতিকে 300 যেহেতু মানে 6 বাৰত 10 মিটাৰকৈ কাটে গতিকে 3 লগত 6 পূৰণ কৰিলে যে 3 6 গুণ 18 আৰু দুইটা শূন্য গতিকে উত্তৰটো হ'ব কি 1800 এছ মানে এইটো হ'ব অপশন নম্বৰ D2 13 নম্বৰ প্ৰশ্ন অনন্ত দিগন্ততকৈ চাপৰ কিন্তু জয়ন্ততকৈ ওখ প্ৰশ্নটো ভালকৈ চাব অনন্ত দিগন্ততকৈ চাপৰ কিন্তু জয়ন্ততকৈ ওখ অনন্ত দিগন্ততকৈ চাপৰ তেনেহ'লে দিগন্ত আগত হ'ব কিন্তু জয়ন্ততকৈ ওখ তেনেহ'লে কি হ'ব জয়ন্ত তাৰপিছত হ'ব কি হ'ব দিগন্ত তাৰপিছত হ'ব অনন্ত তাৰপিছত হ'ব জয়ন্ত প্ৰশান্ত আকৌ দিগন্ততকৈ ওখ এইটো দিগন্ত আছিল দিগন্ততকৈ আকৌ প্ৰশান্ত ওখ কোন আটাইতকৈ চাপৰ কোনটো হয় একোটো যে মানে জয়ন্ত গতিকে সঠিক উত্তৰটো হ'ব অপশ্যন নম্বৰ চি জয়ন্ত অংকৰ পৰীক্ষাত 14 নম্বৰ প্ৰশ্ন অংকৰ পৰীক্ষাত আইজনীয়ে নিৰ্মালীতকৈ বেছি নম্বৰ পালে তেনেহ'লে আইজনী কাতকৈ নম্বৰ বেছি পালে নিৰ্মালী পিপিলিকা আৰু বসন্তী সমান নম্বৰ পালে এইটো পিপিলিকা আৰু বসন্তী সমান পালে বাসন্তীয়ে কিন্তু আইজনীতকৈ বেছি পালে এইটো আইজনী আছিল আইজনীতকৈ বাসন্তীয়ে কি পাল মানে বেছি নম্বৰ পালে আইজনী বাসন্তী বেছি ইফালে সব পিপিলিকা আৰু বাসন্তী সমান আছিল আইজনীতকৈ আকৌ বাসন্তী বেছি পাইছে গতিকে আইজনীতকৈ বাসন্তী বেছি পালে কোনে আটাইতকৈ কম নম্বৰ পালে সেই হিচাপত আমি চালোঁ এন যি আছিল এন নম্বৰটো কি আছিল নিৰ্মালী আটাইতকৈ কম নম্বৰ পালে সেই হিচাপত নম্বৰটো হ'ব অপশ্যন নম্বৰ বি 15 নম্বৰ প্ৰশ্ন ABCD 4জন বন্ধু তাৰে 3জন চাকৰি কৰে এজন হ'ল নিবনুৱা ABCD 4জন বন্ধু তাৰ ভিতৰত 3জনে চাকৰি কৰে আৰু এজন হ'ল নিবনুৱা প্ৰথমতে BA চাকৰি পালে C আৰু D একেটা চাকৰি ইণ্টাৰভিউ দিলে কিন্তু চাকৰিটো D হে পালে পিছত C আৰু A ৰেলৱে চাকৰি চেষ্টা কৰিলে শেষত A চাকৰি থমাল আৰু কোনে এতিয়াও চাকৰি নাপালে এতিয়া চোৱা A B C D 3জন চাকৰি কৰে এজন প্ৰথমত হ'ল BA চাকৰি পালে বি গ'ল A B C D মানে কি হ'ল প্ৰথমতে BA চাকৰি পালে C আৰু D ইণ্টাৰভিউ দিলে C আৰু D ইণ্টাৰভিউ দিছিল কিন্তু DA পালে
পিছত চি আৰু এ ৰেলৱেৰ চাকৰিৰ চেষ্টা কৰিলে শেষত এ চাকৰিত সোমাল, এও চাকৰিত সোমাল, বাকী থাকিল কি চি। গতিকে কোনে এতিয়াও চাকৰি পোৱা নাই, এইটো হ'ব অপশ্যন নাম্বাৰ চি, চিটো এতিয়াও চাকৰি পোৱা নাই। 16 নম্বৰ প্ৰশ্ন, ওখ চাপ মানে হাই জাম্প প্ৰক্ৰিয়াত প্ৰতিযোগিতাত চলি আছে, খেলুৱৈসকলৰ পিঠিত নম্বৰ লগোৱা আছে, মানে খেলা চলি আছে, প্ৰতিগৰাকী খেলুৱৈৰ পিঠিত মানে জাৰ্চিত নম্বৰ লিখা আছে। দেখা গ'ল 32 নম্বৰে 2.3 মিটাৰ জঁপিয়াইছে, 30 নম্বৰে 1.99 মিটাৰ জঁপিয়াইছে মানে 1.99, 29 নম্বৰে 2.05 মিটাৰ আৰু 31 নম্বৰে 2 মিটাৰ জঁপিয়াইছে। কোন নম্বৰ আটাইতকৈ বেছি জঁপিয়াইছে এইটো আমি হিচাপ কৰি উলিয়াব লাগিব। এতিয়া চাওক, এতিয়া বত্ৰিশ নম্বৰ হ'ল 2.3, 30 নম্বৰটো হ'ল 1.99, 29 নম্বৰটো হ'ল 2.05, 31 নম্বৰটো হ'ল 2 মিটাৰ। গতিকে কি কৈছে, কোনে আটাইতকৈ বেছি জঁপিয়াইছে, এই যিটো 29 নম্বৰ জাৰ্চিটো আছিল 2.05, সেইটো হ'ব এনচাৰ, এইটো 2.A নম্বৰ, অপশ্যন নম্বৰ এ, 29 নম্বৰ জাৰ্চি। এইবাৰ বাকী তিনিটা চিত্ৰৰ পৰা পৃথকটো বাছনি কৰিব দিছে, বা মানে তিনিটা চিত্ৰ মিলাই চাব কেনেকৈ, সেইটো চাওক। ইফালে কালাৰ কৰা আছে আৰু ইফালে খালী ঘৰ আছে চিধা চিধি, ইফালে কালাৰ কৰা আছে আৰু এটা ঘৰ মানে খালী আছে চিধা চিধি, ইফালেও কালাৰ কৰা আছে, এইটো মানে খালী ঘৰ চিধা চিধি, এইটোও কালাৰ কৰা আছে, এইটোও মানে খালী ঘৰ চিধা চিধি। এতিয়া গ'ল, এইটো আমি চাব নালাগে, আমি চাম বৃত্ত আৰু ত্ৰিভুজ একে লাইনত আছে, এইটো বৃত্ত ত্ৰিভুজ একে লাইনত আছে, এইটো বৃত্ত ত্ৰিভুজ একে লাইনত আছে, কিন্তু এইটো বৃত্ত আৰু ত্ৰিভুজ একে লাইনত নাই, মানে বেলেগ লাইনত আছে। গতিকে অপশ্যন নম্বৰ চিটো হ'ল সঠিক উত্তৰ, মানে এইটো কি হয়, বাকী তিনিটা চিত্ৰৰ পৰা পৃথক। 18 নম্বৰ প্ৰশ্নত কৈছে, তলত দিয়া বিকল্পসমূহৰ অমূল চিত্ৰটো বিচাৰি উলিওৱা। এইটো চোৱা, মানে চবকেইটা ত্ৰিভুজ, এইটো ত্ৰিভুজৰ এই মাজত যে কাঁটটো আছে, কাঁটটো বাহুৰ মাজেৰে ওলাইছে, এইটোও বাহুৰ মাজেৰে ওলাইছে, এইটোও বাহুৰ মাজেৰে ওলাইছে, কিন্তু এইটো ত্ৰিভুজটো চোৱা, কাৰ চিহ্নটো মানে শীৰ্ষবিন্দুৰ মাজেৰে ওলাইছে, গতিকে এইটো অমিল হয়। 19 নম্বৰ কৈছে, উত্তৰ চিত্ৰৰ পৰা বাছি উলিওৱা যে কোনটো প্ৰশ্ন চিত্ৰত সেইটো লগাই আছে ঘনিষ্ঠভাৱে জড়িত দৃঢ়ভাৱে সংলগ্ন, এনেকুৱা চিত্ৰ এই চাৰিটাৰ ভিতৰত কোনটোত আছে সেইটো উলিয়াব লাগিব। এইটো চোৱা, ৰাউণ্ড হিচাপত চোৱা, অপশ্যন নম্বৰ এইটোহে মিলে, মানে সেনেকুৱা চিত্ৰ আছে, এইটোতো নাই, ইয়াতো নাই, ইয়াতো নাই, গতিকে সঠিক উত্তৰটো অপশ্যন নম্বৰ এ হ'ব। এতিয়া চাওঁ 20 নম্বৰ, বীৰ ভণিয়াক এ, কি কৈছে, বীৰ ভণিয়াক এ চিৰ মাক, এনেকৈ মিলাব লাগিব, নহ'লে এইটো বীৰ ভণিয়াক এ, এইটো হ'ল ভনী মানে চিষ্টাৰ। তাৰপিছত বীৰ মাক চি, এইটো হ'ল চি, এইটো মাদাৰ, বীৰ মাক, চিৰ দেউতাক ডি, চিৰ দেউতাক আকৌ ডি, ডিৰ মাক ই, ডিৰ মাক হ'ল ই। তেনেহ'লে এ আৰু ডিৰ সম্পৰ্ক কি চোৱা, এ আৰু বি যিহেতু ভনী, বিৰ মাক হ'ল চি, এ বিৰ মাক হ'ল চি, চিৰ দেউতাক হ'ল ডি,
তাহলে এই দুইজনের কি হ'ব এইটো সম্পৰ্কত ককাক হ'ব মানে খুৰা ককা হয় ককায়ে হয় গতিকে উত্তৰটো হ'ব অপশ্যন নম্বৰ ডি মানে ইহঁত দুইজন নাতিনীয়েক হয় আজিৰ ভিডিঅ' এইখিনিলৈকে আৰু ভিডিঅ'টো সম্পূৰ্ণ কৰিছোৱাৰ বাবে আপোনালোক সকলোকে ধন্যবাদ জনাইছোঁ